হয়, দোকানখনৰ নাম হিল্লুল হাৰ্ডৱেৰ দোকান। ইয়াত সকলো কাঁহ পিতল সামগ্ৰী পোৱা যায় আৰু লগতে বাৰ্জাৰৰ সকলো কালাৰ পোৱা যায়। আপোনালোকে স্ক্ৰীণত কণ্টেক্ট নম্বৰ দিয়া যাব, যোগাযোগ কৰিব পাৰিব আৰু হ'লচেল ৰেটত পোৱা যায়। দোকানখন এড্ৰেছ দিছোঁ মই আলোচনা। নমস্কাৰ, মোৰ নাম বুবুল আলী, মই এজন পেইণ্টাৰ হয়। মই বৰ্তমান যিটো কাম কৰি আছোঁ, আমি 4জন পেইণ্টাৰে। ইয়াৰ পৰা ধৰ আলোচনাৰ পৰা 1 কিলোমিটাৰমান দূৰত। মই যোৱাকালি ভিডিঅ'টোত দেখাইছোঁ, আপোনালোকে চাব বাৰু। আৰু মই বৰ্তমান এখন দোকানৰ পৰা কালাৰ লৈছোঁ। যিকোনো কালাৰ ইয়াতে পোৱা যায় হ'লচেল ৰেটত। আহক সকলো ৰাইজে, স্ক্ৰীণত এই দোকানৰ কণ্টেক্ট নম্বৰ দিয়া যাব, আপোনালোকে যোগাযোগ কৰক আৰু আহিবৰ কাৰণে চেষ্টা কৰক। দোকান কেনে চলি আছে বৰ্তমান? বেচা কিনা আৰু আপোনাৰ দোকানত ধৰ চব কালাৰ, বিভিন্ন ধৰণৰ কালাৰ পোৱা যায় নে? হয়, ইয়াতে সকলো ধৰণৰ কালাৰ পোৱা যায়। বাৰ্জাৰটো বেছি চলে ইয়াতে। বাৰ্জাৰ ইয়াতে বুলি নহয়, অল ইণ্ডিয়াতে বাৰ্জাৰটো বেছি চলে। বাৰ্জাৰটো পপুলাৰ হয়। এইটো বাৰ্জাৰৰ তোমাৰ চেলো প্ৰাইমাৰ হয়, নম্বৰ 1 প্ৰাইমাৰ। তাৰপিছত এইটো আছে তোমাৰ একদম নৰ্মেলি তোমাৰ প্লাষ্টিক পেইণ্টৰ ভিতৰত। এইটো তোমাৰ বাইচন হয়, এইটো নৰ্মেলি একদম। তাৰপিছত এইটো আছে তোমাৰ ৱেডাৰ কোড হয়, এইটো মিডিয়াম চাইজৰ হয়। এইটো এটা ভাল কালাৰ হয়, মোটামুটি প্লাষ্টিক পেইণ্টৰ ভিতৰত ধুব পৰা হয়। এটা চাফ চিম্পুলকৈ ধুনীয়াকৈ ধুব পাৰে, সুন্দৰ কালাৰ। তাৰপিছত এইটো আছে তোমাৰ ইণ্ডিগো। এইটো এটা তোমাৰ একদম নাম জ্বলা তোমাৰ কোম্পানী হয়। এইটো এটা ভাল কোৱালিটিৰ মাল হয়, ধুনীয়া একদম এইটো ইণ্ডিগো। তাৰপিছত এইটো আছে তোমাৰ বাৰ্জাৰৰ। এইটো হ'ল তোমাৰ দৰ্জা খিৰিকী কালাৰ হয়। বিভিন্ন কোৱালিটিৰ কালাৰ আছে বাৰু। বাৰ্জাৰৰ ভিতৰত বাৰ্জাৰটো বেছি আমাৰ ধৰ চইজ হয়, বেছি পচন্দীয় হয়। এইটো এটা সুন্দৰ মানে হেৰি, যিকোনো মানুহে আহিব পাৰে, হ'লচেলত ল'ব পাৰে, টাউনত যাব নালাগে। ইয়াতে আমাৰ আলোচনাতে পোৱা যাব চব। আৰু লগতে তোমাৰ ৱাটাৰপ্ৰুফ প্ৰটিন আছে। তাৰপিছত নৰ্মেলি ভিতৰত আছে তোমাৰ বাইচন হ'ব। তাৰপিছত আৰু এটা ভাল কোৱালিটিৰ আছে তোমাৰ প্ৰটিন হয়। এইটো হ'ল তোমাৰ হোমচেল হ'ব। আৰু এটা আছে তোমাৰ নেৰালোকৰ পায়। মুঠতে যি বিচাৰিলেও পোৱা যায়, কোনো টেনশ্যন ল'ব নালাগে। আলোচনাত আহি গ'লেই হ'ল। তাৰমানে স্ক্ৰীণত কণ্টেক্ট নম্বৰ দিয়া যাব বা যোগাযোগ কৰিব। সকলোৱে আহক, দোকানৰ নামো দিয়া আছে। ঠিক আছে, ইমানতে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিব নাপাহৰিবা। আৰু যিসকল লোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ, মই বুবুল আলী। মই যিটো ঘৰত কাম কৰি আছোঁ, সকলোকে আজি দেখাই আছোঁ। ইয়াতে প্ৰটিন কাটি আছোঁ। প্ৰটিন প্ৰাইমাৰ কালাৰ হ'ব। এই ঘৰটো হৈছে আলোচনাৰ পৰা দক্ষিণ চাইডে সোমাই অহা যিটো ৰঙামাটি ৰোড, আলোচনাৰ পৰা 1 কিলোমিটাৰ ভিতৰত হয়। ইয়াতে 3-4জন পেইণ্টাৰে কাম কৰি আছে মোৰ আণ্ডাৰত। কামটো মই ঠিকাত লৈছোঁ 50,000 টকাত। আৰু ইয়াতে তোমাৰ টাইলছৰ মিস্ত্ৰীও লাগি আছে মোৰ আণ্ডাৰতে। মই কণ্টেক্টত লৈছোঁ, চলি আছে ইয়াতে কাম। আপোনালোকক সকলোকে আজি দেখাই আছোঁ মই। ঠিক আছে, ইয়াতে কাম কৰি আছে পেইণ্টাৰ। ইয়াতে 2জন পেইণ্টাৰে কাম কৰি আছে। এই 2জন হয় পেইণ্টাৰ। লাইট লগাবৰ কাৰণে বাকী আছে, লগাব আজি। লাইনৰ ৱাৰিঙৰ কাম চলি আছে, বৰ্তমান লগাই আছে লাইট। ৱাৰিঙৰ কাম চলি আছে। ৱাৰিঙৰ পোষ্টত আছে সৰু আলি, তোমাৰ খাৰখোৱাৰ ওচৰত ঘৰ হয়। আপোনালোকৰ স্ক্ৰীণত কণ্টেক্ট নম্বৰ দিয়া যাব। কিবা যদি কাম থাকে আপোনালোকে কল কৰিব, যোগাযোগ কৰিব পাৰিব। যিমান ডাঙৰ কাম হওক, স্কুৱাৰ ফুট হিচাপত কৰে। নম্বৰ 1 হয়। আৰু ফল চিলিঙৰ যদি কাম থাকে যোগাযোগ কৰিব। আৰু ফল চিলিঙৰো কাম কৰে। মোটামুটি আৰু 3জন মানুহ কাম কৰি আছে, ৱাৰিঙৰ কাম কৰি আছে। বৰ্তমান এইটো চাইড হৈ গৈছে, বহুত কাম বাকী আছে বাৰু। কাম কৰি আছোঁ, বৰ্তমান শেষ হোৱা নাই। এইটো চাইড প্ৰটিন কাটা হৈ গৈছে, চিৰিজ মাৰিব বাকী আছে, প্ৰাইমাৰ বাকী আছে, কালাৰ বাকী আছে। আপোনালোকক মই সকলো দেখাই আছোঁ। এই টাইলছৰ মিস্ত্ৰী কাম কৰি আছে, লগত ভিতৰত 4জন পেইণ্টাৰে কাম কৰি আছে। বুবুল আলী কাম কৰি আছে, চাওক।
এয়া পেইণ্টাৰে কাম কৰি আছে। আপোনালোকে চাওক এয়া কোটিং কাম চলি আছে। বৰ্তমান ডাবল হৈ আছে। মোৰ লগত আছে আব্দুল আলী আৰু লগত ভিতৰত আছে বিজন পেইণ্টাৰে কাম কৰি আছে। চিজৰ কাম চলি আছে। স্ক্ৰীনত নম্বৰ দিয়া যাব, আপোনালোকে যোগাযোগ কৰিব পাৰিব।